ব্ৰো এই নতুন বছৰটো এইবাৰ আমাৰ বছৰ হ'ব কাৰণ এই বছৰত আমি কিবা ডাঙৰ কৰিম। কি ডাঙৰ কাম ও? যোৱা বছৰৰ দৰে মানে এইবাৰো তই জিম যোৱাৰ প্লেন কৰিছ নেকি? মানে যোৱা বছৰটো নগলি, এইবাৰো তেনেকুৱাই হ'ব চাগে। আৰে ব্ৰো জিমটো দূৰত আছিলে সেইবাবে নগলো। হয় হয় হয়, মই জনামতে জিমটো তহঁতৰ ঘৰৰ কাষতহে আছিলে নেকি বাৰু, হয় নাই? এই যোৱা বছৰৰ কথাবোৰ বাদ দেচোন তই, এতিয়া নতুন বছৰ নতুন কথা পাত। মোৰ ওচৰত মানে বিশ্বক স্তম্ভিত কৰিব পৰা মোৰ ওচৰত এটা বহুত ডাঙৰ আইডিয়া আছে। তই শুনিলে তইও তোৰ মুখখন মানে খোলা খোলা হৈ উঠি যাব। বিশ্বক স্তম্ভিত কৰিব পৰা তোৰ এই ব্ৰেইনত কি আইডিয়ানো তই লৈ আছ কচোন, মই শুনো আজি ক। আমি এটা ৰকেট কোম্পানী খুলিম। কেনেকুৱা লাগিছে আইডিয়াটো? একদম বিশ্বক স্তম্ভিত কৰা হয় নে নহয় কচোন তই? ৰকেট কোম্পানী খোলোৱা আৰু তই ঐ ইলন মাস্কৰ বাপেক, তই ৰকেট মানে কি সেইটো জানো নে নাজানো মোক কচোন। আৰে জানোতো, একেবাৰে সহজ। ৰকেট মানে হ'ল তোৰ এইটো চৰাই দেউকাৰ লিখাকে থাকে যে দুখন, তাত মানুহ চানুহ উঠি যায় যে, এইখনে ন ৰকেট। কি যে আৰু তই আৰু আৰে অলগদ্ধ অধৰ্তিকা বুজ, এইখনক উৰাজাহাজ বুলি কয়, ইংৰাজীত এৰোপ্লেন। তই ৰকেট আৰু উৰাজাহাজৰ মাজৰ পাৰ্থক্যটো নাজানো তই, আৰু তই ৰকেট কোম্পানী খোল? বাহ কি ধুনীয়া কথা। ঠিক আছে তেতিয়াহ'লে এইটো কেনেকুৱা হ'ব? এপটো চবেই ভাল পায়, আমি এটা এপ বনাম। আৰু আমি বনোৱা এপটোৱে কি কাম কৰিব? আমি বনোৱা এপটোৱে মানুহক ক'ব যে তেওঁলোকৰ ফ্ৰিজত কিমান খোৱা বস্তু বাকী থাকি গ'ল। আমাৰ এপটো কাম হ'ব সেইটোৱে, গম পালি? আচ্ছা, এটা ফ্ৰিজ কেমেৰা, সেইটোতো আগৰ পৰাই আছে, তাত কি নতুনত্ব আছে? আৰে আমি উলিয়াম বুলি ভবা বস্তুবোৰ চোন চব আগৰ পৰাই আছে। তেতিয়াহ'লে কৰোঁ কি তেতিয়াহ'লে এই নতুন বছৰটোত? আমাৰ পৰিকল্পনাটো মহান হ'বলৈ হ'লে আগতে কোনেও উদ্ভাৱন নকৰা বস্তু উদ্ভাৱন কৰিব লাগিব, তেতিয়াহে আমাৰ পৰিকল্পনাবোৰ মহান বুলি ক'ব। আমি উলিয়াম বুলি ভবা বস্তুবোৰ চব যেতিয়া আগৰ পৰা আছে, ব'ল গাহৰিকে খাওঁ ব'ল। গাহৰি এক কেজিমান আনিম, অলপ খৰি কাট দিম, অলপ ভাজি পেলাই ড্ৰাই ফ্ৰাই কৰি ধুনীয়াকৈ খাম ব'ল। ব'ল এইটোহে তই নতুন বছৰত ধুনীয়া কথা কৈছ। ব'ল গাহৰিকে খাওঁগৈ আৰু।